5টাকৈ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত অভূতপূৰ্ব ফলাফল দেখুৱাৰ পিছত বিজেপিৰ নেতৃত্ব এতিয়া উপনিৰ্বাচনক লৈ আশাবাদী। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰে মুখ্যমন্ত্ৰীও বিচাৰে মাজে মাজে উপনিৰ্বাচন অনুষ্ঠিত হোৱাটো, কিয়নো এনে উপনিৰ্বাচনৰ জৰিয়তে চৰকাৰে জনতাৰ মাজত আছেনে নাই সেই কথা প্ৰতিপন্ন কৰিব পাৰে। চৰকাৰৰ কাম কাজ জনতাই ভাল পাইছেনে নাই সেয়া স্পষ্ট হৈ পৰে উপনিৰ্বাচনৰ ফলাফলত। 2026 নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি পেলাইছে যে কোনকেইটা সমষ্টি দখল কৰি পুনৰ চৰকাৰ গঠন কৰিব পাৰে। ইয়াৰ বাবে কেইবাটাও সমষ্টি ইতিমধ্যে নিৰ্বাচিত কৰি পেলাইছে। হিন্দু অধ্যুষিত কলাইগাঁও, তিতাবৰ আৰু মৰিয়নি ইতিমধ্যে বিজেপিয়ে নিজৰ দখললৈ আনিলে। এইবাৰ হিমন্ত বিশ্বৰ টাৰ্গেট আন সমষ্টি। দুধনৈ, তিতাবৰ আৰু কলাইগাঁও সমষ্টি দখল কৰাৰ পৰিকল্পনা ৰচনা কৰিছে বিজেপিয়ে। এই তিনিটা সমষ্টিত বৰ্তমান সময়ত বিজেপিয়ে নিজা প্ৰাৰ্থী জিকাই অনাৰ সম্পূৰ্ণ সুযোগ আছে। এই ধাৰণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকে ধৰি দলীয় নেতৃত্বৰ। সেয়েহে এই তিনিটা সমষ্টিৰ বিধায়কক বিজেপিত যোগদান কৰাৰ আঁচনি প্ৰস্তুত কৰা হৈছে। এই তিনিটা সমষ্টিৰ বিধায়কৰ সৈতে ইতিমধ্যে যোগাযোগ আৰম্ভ হৈছে বিজেপি নেতৃত্বৰ। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আগভাগ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিশ্চিত এই তিনিটা সমষ্টিৰ বিধায়ক বিজেপিলৈ আহিলে বিজেপিয়ে পুনৰ তেওঁলোকক বিজয়ী কৰি আনিব পাৰিব। দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়ৰ সৈতে যোগাযোগ আৰম্ভ হৈছে। যোগাযোগ কৰা হৈছে ৰাভা আসাম স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সৈতে। সহায় বিচৰা হৈছে BTCৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰাও। বিগত নিৰ্বাচনত দুধনৈ সমষ্টিটো বিজেপিয়ে দখল কৰিম বুলি নিশ্চিত আছিল, কিন্তু কংগ্ৰেছে এই সমষ্টিটোৰ পৰা ৰাভা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ পৰিৱৰ্তে যাদৱ স্বৰ্গীয়ৰ দৰে বড়ো প্ৰাৰ্থীক নিক্ষেপ কৰি যথেষ্ট লাভান্বিত হৈছিল। উল্লেখযোগ্য যে দুধনৈ সমষ্টিত ৰাভা সম্প্ৰদায়ৰ লোকৰ প্ৰাধান্য আছে। বিজেপিয়ে যিজন প্ৰাৰ্থীক থিয় কৰাইছিল সেই প্ৰাৰ্থীজনক প্ৰতি সম্পূৰ্ণ সহযোগিতা নাছিল ৰাভা আসাম স্বায়ত্ত পৰিষদৰ নেতা টংকেশ্বৰ ৰাভাৰ। ইয়াৰ বিপৰীতে কংগ্ৰেছে এগৰাকী বড়ো প্ৰাৰ্থী থিয় কৰোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়োৱে একত্ৰিতভাৱে সেই বড়ো প্ৰাৰ্থীজনক জিকাবলৈ চেষ্টা চলাইছিল, যাৰ পৰিণতিত যাদৱ স্বৰ্গীয়ৰী বিজয়ী হৈছিল। কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি সলনি হৈছে। যাদৱ স্বৰ্গীয়ৰীক বিজেপিৰ পৰা জিকাই নিব পাৰিব বুলি বিশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ সৈতেও যোগাযোগ অব্যাহত আছে, কিন্তু সদ্যহতে ভাস্কৰ বৰুৱাই বিজেপিলৈ আহিব বিচৰা নাই। তৰুণ গগৈ দুৰ্গত তিতাবৰৰ পৰা সদ্যহতে জিকি আহিব পাৰিম বুলি বিশ্বাস হোৱা নাই ভাস্কৰ বৰুৱাৰ। তিতাবৰৰ বিধায়কজনে ভাবে যিহেতু তৰুণ গগৈৰ মৃত্যুৰ পিছত এই সমষ্টিটোৰ সৈতে গগৈৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল, সেয়েহে এই সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বিজয়ী হৈ অহাটো সম্ভৱপৰ নহয়। ইয়াৰ উপৰি ভাস্কৰ বৰুৱাৰ যি চাহ ব্যৱসায় আছে সেই ব্যৱসায়ৰ কথাও লক্ষ্য কৰি তেওঁ সদ্যহতে কংগ্ৰেছ এৰি বিজেপিলৈ আহিব বিচৰা নাই। কিন্তু বিজেপি নেতৃত্বৰ সৈতে তেওঁ আলোচনা অব্যাহত আছে। সকলো ঠিকে ঠাকে থাকিলে অহা বছৰৰ ভিতৰত ভাস্কৰ বৰুৱা বিজেপিলৈ উভতি অহাৰ সম্ভাৱনাই দেখা দিছে। কংগ্ৰেছ AIDFৰ বিভাজনৰ পিছত কলাইগাঁও দখল কৰাটো বিজেপিৰ বাবে সহজ হৈ পৰিছে। বিগত নিৰ্বাচনত কংগ্ৰেছ AIDF BPF একত্ৰিত হোৱাৰ বাবে দুৰ্গাদাস বড়ো বিজয়ী হৈছিল। খবৰ অনুসৰি দুৰ্গাদাস বড়োৰ সৈতেও বিজেপিৰ নেতৃত্বই যোগাযোগ কৰিছে। দুৰ্গাদাস বড়োক বিজেপিলৈ আনি বিজেপিৰ পৰা জিকাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিজেপিয়ে। কিন্তু দুৰ্গাদাস বড়োৱে সদ্যহতে বিজেপিলৈ আহিবনে নাই সেই কথা স্পষ্ট হোৱা নাই। কিন্তু যদিহে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF বিজেপিৰ কাষলৈ যাব বিচাৰে তেনে মুহূৰ্তত দুৰ্গাদাস বড়োৱে দল ত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। অৱশ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্পষ্টভাৱে মুখ খোলা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লিষ্টখনটো বহুত ডাঙৰ। সদায় ৰাতি আপোনালোকে মোৰ ঘৰত থাকিলে গম পাব যে লিষ্টখন কিমান ডাঙৰ। কিন্তু কথাটো হ'ল যে মোৰ এতিয়া মই বাই ইলেকশ্যন পাতি থাকিলেওতো মোৰ কাম নহ'ব। ফেব্ৰুৱাৰী মাহত আমি মিউনিচিপালিটি ইলেকশ্যন, মাজুলীত উপ নিৰ্বাচন হ'ব।
তাৰ আগে পিছে যদি বাধ্যত পৰি ক'ৰবাত এটা দুটা কৰিব লাগে বেলেগ কথা, কিন্তু উপ নিৰ্বাচন যদি পাতিব লাগে মইতো 15টা মানত পতাৰ কথা পাতিব পাৰোঁ, কিন্তু সেইটো কৰি থাকিলেতো আৰু মই একমাহ বন্ধ হৈ যাব লাগিব, আকৌ 15টা জেগাত কেম্পেইন কৰিব লাগিব। গতিকে চব চালি জাৰি চায়ে সিদ্ধান্তবোৰ ল'ব লাগিব। হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াক বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ, কিন্তু কংগ্ৰেছ এৰিব বিচৰা নাই দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়া বৰ্তমান বিৰোধী দলপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত আছে। স্বয়ং বিৰোধী দলপতিজন বিজেপিলৈ গুচি আহিলে কংগ্ৰেছৰ বাবে ডাঙৰ সন্মানৰ বিষয় হৈ পৰিব। সেয়েহে দেৱব্ৰত শইকীয়াৰ সৈতে যোগাযোগ অব্যাহত আছে যদিও শইকীয়াই কংগ্ৰেছ সদ্যহতে এৰিব বিচৰা নাই, কিন্তু কিমান দিন তেওঁ কংগ্ৰেছত থাকিব সেয়া কিন্তু প্ৰশ্নৰ বিষয়। চাওক, কথাটো হৈছে এনেকুৱা, আপুনি জানে যে এইটো যিটো ফেমিলি, এই ফেমিলিৰ এটা ঐতিহ্য এটা আছে। আৰু কথাটো হৈছে এনেকুৱা, আচলতে কিয় CBIত এনকুৱাৰী হ'ল আৰু কিয় এৰেষ্ট হ'ল আমি এক নম্বৰ ধৰিব পৰা নাই। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা হেৰি হৈ গ'ল আৰু তেওঁৰ আগতে কিবা শাৰদাৰ কিবা এটা হেৰি আছিলে, এইখিনি বস্তু CBI TBI তেওঁৰ এটা হেৰি আছে, জনা আছে বস্তুটো। আৰু ছেকেণ্ডলি হৈছে যে আল্টিমেটলি যে বৰ্তমান সময় যিটো পৰিৱেশ হৈছে যে দেৱব্ৰত শইকীয়াৰ নামটো ওলাইছে, তেওঁক 5-6বাৰ ফোন কৰা হৈছে যে তুমি বিজেপিলৈ আহি যোৱা, আৰু তেনেহ'লে এইবিলাক গোচৰ টোচৰ এইবিলাক নাথাকে আৰু CBI TBI এইবিলাক আমি মেনেজ কৰি দিম, কাৰণ কেন্দ্ৰীয় চৰকাৰ তেওঁৰ, ৰাজ্য চৰকাৰ তেওঁৰ হয়, ডাবল ইঞ্জিনৰ চৰকাৰ তেওঁলোকৰ। সেইটো কাৰণে তেওঁক কোৱা হৈছিল, আল্টিমেটলি কি ক'লে যে নাই, তেওঁৰ এটা লিগেচি থাকে, এটা পৰিয়াল এটা। আৰু বিশেষকৈ আপুনি জানে যে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ ল'ৰা তেওঁ হয়। তো ইটো ল'ৰাক যদি তেওঁক লৈ যায়, বিৰোধী দলৰ দলপতিক যদি লৈ যোৱা হয়, তেনেহ'লে এটা মেছেজ গুচি যাব। এইটো কাৰণে CBI লগাই কিনে যাতে তেওঁক প্ৰেছাৰ ক্ৰিয়েট কৰি কিনে তেওঁ যাতে বিজেপিলৈ গুচি যায়, আৰু এনেই পৰিৱেশ সৃষ্টি। এইটো কাৰণে নহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ কৈ থাকে আৰু যে আমাৰ আৰু 15জন যাব আৰু 5জন আহিব, এইজন আহিব। এইটো আগৰ পৰা ফিটিং হৈ আছে পুৰা একদম। পুলিচক দি কিনে মাতা হয় আৰু CBI লগোৱা হয়, টি কৰা হয়। এতিয়া কংগ্ৰেছ দল বা অন্যান্য বিৰোধী দলৰ অৱস্থাটো এইটোৱেই যে আমি যদি আহিব দিওঁ সকলো বিধায়ক গুচি আহিব। আমিয়ে আহিব দিয়া নাই চব বিধায়ক। আমি আহিব দিলে বহুত বিধায়ক আমাৰ লগত যোগাযোগ কৰি আছে, বিজেপি দলত আহিব বিচাৰে, আমি তেওঁলোকক জেগা দিব নোৱাৰোঁ। কিছুমানৰ কিবা কণ্ডিশ্যন থাকে, গতিকে উইদাউট কণ্ডিশ্যন যিসকলে আদৰ্শক বিশ্বাস কৰি আহে তেওঁলোকক আমি আনিছোঁ বা আনিবৰ কাৰণে এগ্ৰী কৰিছোঁ। এতিয়া তেওঁলোকে তেওঁলোকৰ মানুহবিলাক ধৰি ৰখাৰ চেষ্টা কৰক। তেওঁলোকৰ মানুহ কোনোৱে থাকিব নোখোজে, আমাৰ লগত চবেই যোগাযোগ কৰি আছে, চবেই কয় যে যোগাযোগ কৰি আছে, আহিব বিচাৰে। হয়তো তেওঁৰ সমষ্টিটোত জনগাঁথনিৰ জনবিন্যাস নিমিলে বুলি কয়, তথাপিতো আহিবলৈ এগ্ৰী কৰি পেলায়। কাৰণ ভবানীপুৰটো জিকাৰ পিছত জনগাঁথনিও মানুহে বিশ্বাস নকৰা হ'ল, জনগাঁথনিতো জিকি আহিব পাৰি। গতিকে এতিয়া আহিবৰ কাৰণে বহুত মানুহ তৈয়াৰ হৈ আছে। ব্যুৰ' ৰিপৰ্ট DY365।